ডাঙৰীয়া ঘৰত কোন আহিব তেখেতৰ সমাধি ক্ষেত্ৰত কোন যাব মুখ্যমন্ত্ৰী ডাঙৰীয়া কি এছপি দিব নেকি হুইজি অসমত জুই আহিব ডোনাল্ড ট্ৰাম্প আহিব পাৰে কালি ডোনাল্ড ট্ৰাম্প আহিব এনেকুৱা হৈছে জুবিন গাৰ্গ ডাঙৰীয়া গোটেই পৃথিৱীয়ে এতিয়ালৈকে 40খন দেশে চাৰ্জ কৰিছে তেখেত আমি কিং অফ দ্য ৱৰ্ল্ড গুগলতে দিছে তেখেত গোটেই এণ্টাৰ্কটিকা য'ত বৰফৰ দেশ তাত আমাৰ মানুহে তাত জাষ্টিছ ফৰ জুবিন গাৰ্গ বিচাৰিছে লণ্ডনে বিচাৰিছে আমেৰিকাত থকা অসমীয়া বিচাৰিছে কানাডাত থকা অসমীয়া বিচাৰিছে কি ভাবিছে মুখ্যমন্ত্ৰী ডাঙৰীয়া ইয়াত কোনো কংগ্ৰেছ বিজেপি নাই বুলি কৈছো নহয় যদি বিজেপি কৰিছে বিজেপি কৰিছে কেনেকৈ কৰিছে জানে যেতিয়া কে ঢুকাইছিল কলিকতা তেতিয়া গোটেই ৱেষ্ট বেংগলত তৃণমূল কংগ্ৰেছক তেওঁলোকে তেওঁৰ মিষ্টেৰিয়াছ ডেথৰ কাৰণে টুলপাৰ লগাই দিছিলে কে ৰেজিষ্ট্ৰত বিজেপিয়ে বিজেপি পুলমাৰ যিসকল আপোনাৰ ঢুকাইছিলে আমাৰ কেনাৰ যি হ'ল কৰ্মী আছিল সেই আৰ্মিক লৈ পেলাই তেওঁলোকে পলিটিক্স কৰিছে এইবিলাক হ'ল বিজেপি বিজেপি আপোনাৰ সমষ্টি বিজেপি যাব এইটো কি বুলি কব এইবিলাক হৈছে ঘৰিয়ালৰ চকুপানী আমাক লাগে ন্যায় ঘৰিয়ালৰ চকুপানী বিজেপিৰ যদি খাওঁ আছে বিজেপিৰ যদি মুখ্যমন্ত্ৰী ডাঙৰীয়াই ন্যায় দিব পৰা নাই ইমিডিয়েটলি হি শুড ৰিজাইন ফ্ৰম এজ এ চিফ মিনিষ্টাৰ প্ৰথম ৰিজাইন দিয়ক তাৰপিছত তেখেতে প্ৰতিবাদ কৰি তেতিয়া ক'ব গেছ অসমৰ মানুহ জুবিন গাৰ্গ ডাঙৰীয়া ন্যায় বিচাৰে তেওঁ প্ৰথম মুখ্যমন্ত্ৰী ডাঙৰীয়াই যদি তেখেতৰ সাহস আছে তেওঁ ৰিজাইন দিয়ক দ্বিতীয় কথা মুখ্যমন্ত্ৰী ডাঙৰীয়া কৈছে জুবিন গাৰ্গ ডাঙৰীয়া আমাৰ সম্পদ মুখ্যমন্ত্ৰী ডাঙৰীয়া কৈছে যে জুবিন গাৰ্গ ডাঙৰীয়া আমাৰ আৰু বিজেপি মানে কয় কোহিনুৰ হীৰা জুবিন গাৰ্গ ডাঙৰীয়া কোহিনুৰ হীৰাতকৈ ডাঙৰ এটুকুৰ অসমীয়া জাতি এতিয়া মূল কথা কৈ আছো যে জুবিন গাৰ্গ ডাঙৰীয়াৰ গোটেই খেতি আছিলে মাজতে বাৰ গোটেই তেখেত এগৰাকী ছুপাৰষ্টাৰ কিয় ৱাই প্লাছ ৱাই চিকিউৰিটি দিয়া নহ'ল জীৱিত কালত আপোনাৰ কংগ্ৰেছ আপোনাৰ যে বিজেপি কংগনা ৰাণাৱত তেওঁ ৱাই প্লাছ চিকিউৰিটি পায় মনোজ গোস্বামীয়ে বিজেপিৰ গুণগান গাবলৈ চিকিউৰিটি পায় জুবিন গাৰ্গ ডাঙৰীয়া যদি ৱাই প্লাছ চিকিউৰিটি দিলে হয় কমাণ্ডো যদি থাকিলে হয় তেওঁ যদি ডক্টৰ দিলে সম্পদভাগে ৰক্ষা কৰিবৰ কাৰণে আজি অৱস্থা নহ'লেহেঁতেন গতিকে এইবিলাক ঘৰিয়ালৰ কি কৰিলে জুবিন গাৰ্গ ডাঙৰীয়াৰ কাৰণে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই কি কৰিলে কিয় দিলে তেখেতক চিকিউৰিটি তেখেতক কিয় 24/7 ডক্টৰ প্ৰভাইড কৰিলে ইণ্টেলিজেন্স ইণ্টেলিজেন্স জানিব লাগিছিল যে জুবিন গাৰ্গ ডাঙৰীয়া অসমৰ আত্মা অসমীয়া জাতিৰ কিয় সেই আত্মগৰাকীক চিকিউৰিটি দিছে কংগনা ৰাণাৱত চিকিউৰিটি দিব পাৰে মুখ্যমন্ত্ৰীয়ে কৈছে তেওঁ বোলে পজিটিভ আপোনাৰ ৰাজনৈতিক যে ক'লে যে মই কোনো কংগ্ৰেছৰ স্প'ক্সপাৰ্চন হিচাপে এই কথা কোৱা নাই শৃংখল ডাঙৰীয়া আছে আজি মই কৈছো যে জুবিন গাৰ্গ ডাঙৰীয়াক লৈ আমিও ব্যক্তিগতভাৱে মোৰ লগত মই কৈ দিছো চিত্ৰৰঞ্জন ডাঙৰীয়াৰ লগত মই কথা পাতিছো অলৰেডি জুবিন গাৰ্গ ডাঙৰীয়াক গ্ৰেমী যিটো আপোনাৰ লাইফ টাইম এচিভমেণ্ট এৱাৰ্ড সেইটো পাবৰ কাৰণে পৃথিৱীৰ ভাৰতত আলোড়ন সৃষ্টি কৰিবৰ কাৰণে অলৰেডি মেইল গুচি গ'ল গ্ৰেমী এৱাৰ্ড লাইফ টাইম এচিভমেণ্ট এৱাৰ্ড জুবিন গাৰ্গ ডাঙৰীয়া মৰণোত্তৰভাৱে পোৱাৰ কাৰণে আমি অলৰেডি কথা পাতিছো পাই নাপাই এইটো ভগৱান ঈশ্বৰৰ ওপৰত সেইখিনি আমি চেষ্টা অলৰেডি আৰম্ভ কৰিছো আমি কোৱা নাই এইটো আমি পঠাইছো যে মেইল পঠাইছো যিখিনি কৰিব লাগে পাছত সেইখিনি কেনেকুৱা ধৰণে কি কৰে পাব্লিকে কৰিব গোটেইখিনি আমি জাষ্ট কৈছো ইনিচিয়েটিভ লৈছো ইনিচিয়েটিভ সৰুকে হ'লেও পাই নাপাই এইটো আমাৰ হাতত নাই গতিকে সেইটো পজিটিভ জুবিন গাৰ্গ ডাঙৰীয়াক লৈ আৰু আমি এটা চেণ্টাৰ কি বিচাৰিছো জাষ্টিছ ফৰ জুবিন গাৰ্গ ডাঙৰীয়া আজি আপোনাৰ তেওঁলোকে এছআইটিয়ে কাম কৰি আছে হয় চিবিআইয়ে কাম কৰিছে কিন্তু জুবিন গাৰ্গ ডাঙৰীয়া ন্যায় পাবৰ কাৰণে ইয়াত চিবিআই লাগিব চিবিআই লগত এনচিবি আছে লগত ইণ্টাৰপলৰ ইনভেষ্টিগেশ্যন লগত বাহিৰতে ঘটনাটো ঘটিছে মুখ্যমন্ত্ৰী যদি সক্ষম আছে চিবিআই দিয়ক আজি তেওঁ কিয় ভয় খাইছে চিবিআই মানে দিবলৈ তেওঁ যদি তেওঁলোকৰ কিবা যদি দাগি নাই ইয়াত যদি চুৰ ডকাইতবিলাক যে ধৰা পৰিব ডাঙৰ প্ৰণালীবিলাক তাৰ কাৰণে যদি আজি মই কৈছো চিবিআই